নমস্কাৰ মই সুদেশনা ভট্টাচাৰ্য মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যক্ষা হিচাপে আছো আৰু এই প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ যেটো নেখৰ আধাৰত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় হৈছে সেই যেটো শংকৰদেৱ শিক্ষা আৰু গৱেষণা নেখ সেই নেখৰ মই এতিয়া সভাপতি ৰূপে কাম কৰি আছো So it is our very good luck. Actually we are proud as a member of the community of Assam. We are proud to say that we have got a university like Pragjyotishpur University which is of its own kind. It is a university which has been established to make a group of learners who will be the proper citizens of this country in the true sense of the term, with a goal to serve the community along with bringing a change in mindset of the youngsters. So it is not only a university which will percolate the message of education, but it will also look after how to develop the mental strength, physical strength, as well as psychological advancement in the mind of the young learners. As a university, it has various types of courses, some of which are general courses, and along with that, this university is going to provide some unique courses like courses on civil service, courses on artificial intelligence, courses on communicative Sanskrit, courses on communicative Assamese, etc. গতিকে এইবাৰ হায়াৰ সেকেন্ডাৰীত উত্তীৰ্ণ হোৱা ল'ৰা ছোৱালীৰ ওচৰত এয়া আমাৰ বিনম্ৰ অনুৰোধ, লগতে অভিভাৱক সকলৰ ওচৰতো প্ৰাৰ্থনা যে আপোনালোকে আমাৰ ৱেবছাইট চাওক। আমাৰ ৱেবছাইটত সকলোখিনি কথা খুব ধুনীয়াকৈ দিয়া আছে আৰু আপোনালোকে যদি বিচাৰে আমাৰ যেটো চৌহদ আছে হাজংবৰী চন্দ্ৰপুৰত যেটো বিশ্ববিদ্যালয় চৌহদ আছে তাতে আহি আপোনালোকে চাই লওক আৰু আমাৰ ব্ৰচাৰ আছে, আমাৰ মানুহ আছে কাম কৰি আছে, দিনে ৰাতি কাম কৰি আছে। আপোনালোকে তেখেতসকলৰ লগত সংযোগ কৰক আৰু আপোনালোকে আগবাঢ়ি আহক। আপোনালোকৰ ল'ৰা ছোৱালী ইয়াত দিয়াৰ পিছত আপোনালোকে আৰু চিন্তা কৰিব নালাগে। সেই ল'ৰা ছোৱালী কমিউনিটি ৱৰ্ক কেনেকৈ কৰিব লাগে, কেনেকৈ দেশৰ বাবে কাম কৰিব লাগে, কেনেকৈ সমাজৰ বাবে উন্নতি কৰিবলৈ নিজৰ ভিতৰত সংকল্প ল'ব লাগে, এই আটাইখিনি কথা এই শিক্ষাৰ্থীসকলে অধ্যয়নৰ মাজেদিয়ে জানিব। দ্বিতীয়তে আমাৰ এই বিশ্ববিদ্যালয়ত যিখিনি course curriculum আছে, all the course curriculum, those are prepared in such a way that it will go along with the line of NEP 2020, National Education Policy 2020. গতিকে আমাৰ এই বিশ্ববিদ্যালয়ত যদি শিক্ষাৰ্থী আহে, যিসকলে আহিব ইয়াতে আহাৰ পিছত সেই শিক্ষাৰ্থীসকলে এটা নতুন ধৰণৰ বাতাবৰণ পাব, য'ত কেৱল মাত্ৰ আক্ষৰিক অৰ্থত জ্ঞানত জ্ঞান সীমিত হৈ নাথাকে, লগতে সেই জ্ঞানৰ লগতে সম্পূৰ্ণ মানুহ হোৱাৰ বাবে যি জ্ঞানৰ প্ৰয়োজন, এগৰাকী শিক্ষাৰ্থীয়ে কেৱল মাত্ৰ মাৰ্কশ্বিট লৈ জীয়াই থাকিব নোৱাৰে। সেই মাৰ্কশ্বিট লোৱাৰ পিছতো কেনেকৈ সমাজৰ লগত একেলগে মিলি জুলি গৈ পেলাই কামৰ মাজেদি নিজকে উন্নত নাগৰিক হিচাপে
স্থান দিব পাৰিব সেই আটাইখিনি কথা আমাৰ বিশ্ববিদ্যালয়ত আহিলে শিক্ষাৰ্থী এজনে সেই বিষয়ে সম্পূৰ্ণ জ্ঞান লাভ কৰিব। গতিকে আপোনালোকে আহক, আপোনালোকৰ ওচৰত নিবেদন, আপোনালোকে আহক, এই এক্সপ্ল'ৰ কৰক। ইউ শুড কাম টু এক্সপ্ল'ৰ দ্য all the subjects and the pros and cons of the university, which is really going to be a unique university in the academic roadmap of the state, and also it will create a place of excellence in the whole northeastern region of our country. Namaskar.